অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আতিথ্যত মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা সমিতিৰ গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত অনুষ্ঠিত এই সভাৰ সভাপতিত্ব কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰবীণ তামুলীয়ে। কাৰ্যনিৰ্বাহক সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় উপসভাপতি মায়াৰাণী লাহনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সভাৰ আৰম্ভণিতে কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলক মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। এইফালে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে জিলাখনত অবাধভাৱে প্ৰচলন হৈ থকা নিষিদ্ধ ড্ৰাগছৰ ওপৰত জনসচেতনতা গঢ়ি তোলাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আতিথ্যত মাৰ্ঘেৰিটা উন্নয়ন বিষয়া কাৰ্যালয়ৰ যি সভাকক্ষ সেই সভাকক্ষত আজি অনুষ্ঠিত কৰা হৈছে। আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত বিভিন্ন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে আৰু জিলা সমিতিৰ উপদেষ্টাৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে। আৰু এই সভাখনৰ পৰা আমি এটা কথা আমি ক'ব বিচাৰিছোঁ, আচলতে আমাৰ তিনিচুকীয়া জিলাখনৰ যিসমূহ মূল সমস্যা, মূল যিসমূহ বিষয়, যিসমূহ দীৰ্ঘদিন ধৰি জনসাধাৰণে ভুক্তভোগী হৈ আহিছে, সেই বিষয়বিলাকৰ ওপৰত আচলতে ইয়াত উত্থাপন কৰা হৈছে। আৰু আমাৰ যি সংগঠনটোৰ যি সাংগঠনিক ভেটি আৰু সুদৃঢ় কৰাৰ স্বাৰ্থত আমি কেনেধৰণে পৰিকল্পনা হাতত ল'ম আৰু অনাগত ভৱিষ্যত দিনত উঠি অহা নৱপ্ৰজন্ম বৰ্তমান সময়ত যিসমূহ ড্ৰাগছ বিৰোধী ড্ৰাগছৰ প্ৰবলত যেনেধৰণে পৰিব আৰম্ভ কৰিছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আমি এটা সুস্থ মঞ্চ আৰু সুস্থ বাতাবৰণৰ জৰিয়তে আমি আগবঢ়াই দিব পাৰিম, এই বিষয়বিলাকো আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উত্থাপন কৰা হৈছে আৰু বিষয়বিলাক প্ৰস্তাৱ আকাৰে লোৱা হৈছে। আৰু সমান্তৰালভাৱে আচলতে মূল বিষয়বিলাক আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত সময়ছোৱাৰ পৰা সমাজৰ হকে আমি সেৱা আগবঢ়াই আহিছোঁ। সমাজৰ যিসমূহ মূল ইছ্যু আছে, মূল বিষয়বস্তু আছে, সমাজখনক কেনেধৰণে ব্যক্তিসকলক ধৰি ৰাখিব লাগে, সমাজখনক ব্যক্তিসকলক কেনেধৰণে আগবঢ়াই দিব লাগে, এই বিষয়বিলাকত আমি সেৱা আগবঢ়াই আহিছোঁ আৰু কৰ্মপন্থা আগবঢ়াই আহিছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে বিগত সময়ছোৱাত আমি বিভিন্ন ধৰণৰ ক্ৰীড়া ক্ষেত্ৰখনত আমি কাম কৰি আহিছোঁ। আৰু এইবাৰ আচলতে সেই ক্ৰীড়া যিখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু সেই ফুটবল প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আমি অনুষ্ঠিত কৰা হয়। সেই ফুটবল প্ৰতিযোগিতাখন এইবাৰ মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন মধ্যকালীন অধিৱেশনৰ লগত সংগতি ৰাখি আমি প্ৰতি দুবছৰে আচলতে আমি দুখনকৈ কিতাপ আমি উন্মোচন কৰোঁ, প্ৰজ্ঞা আৰু মহীৰূহ। আৰু সেই কিতাপ দুখনৰ জৰিয়তে যিসকল মৰণোত্তৰভাৱে আৰু কিছুমান যিসমূহ আচলতে বৰ্তমান জীৱিত অৱস্থাত আচলতে আমি সেই তেখেতলোকৰ সাধনা, তেখেতলোকৰ যিসমূহ ত্যাগ, তেখেতলোকে যিসমূহ কষ্ট কৰিছে, সেই বিষয়বিলাক উত্থাপন কৰি পেলাই একোখনকৈ কিতাপ আমি উন্মোচন কৰা হয় আৰু সেই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰা হ'ব। আৰু সেই অনুষ্ঠানৰ লগতে আমাৰ যিসমূহ প্ৰাক্তন বিষয়ববীয়া আছে, প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনা আৰু বিদায় অনুষ্ঠানৰ আমি এটা পৰিকল্পনা কৰিছোঁ। আৰু এই অনুষ্ঠানটো আমি অতি শীঘ্ৰে আমি মধ্যকালীন অধিৱেশন আমি তিনিচুকীয়া জিলাত অনুষ্ঠিত কৰিম। আৰু এই স্থানৰ পৰা আমি এটা কথা কৰিছোঁ, তিনিচুকীয়া জিলাখনৰ আচলতে মূল সমস্যা যিবোৰ বৰ্তমান সময়ত বানপানী সমস্যাই নহওক বা ড্ৰাগছৰ কবলত পৰিছে, যেনেধৰণে এই যে ড্ৰাগছৰ কবলত এই বিষয়বিলাক পৰিছে, ইয়াৰ জৰিয়তে আমি এখন বাটৰ নাটৰ জৰিয়তে আমি গোটেই সমগ্ৰ তিনিচুকীয়া জিলাখনক মানুহৰ মনত সোমাই যাব পৰাকৈ এটা বিষয় উত্থাপন কৰিব পৰাকৈ মানুহে হৃদয়ংগম কৰি পেলাই আচলতে এই যে মাৰাত্মক দ্ৰব্যসমূহ যে আমাৰ কাৰণে খুব বেয়া, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব যে বেয়া, এই বিষয়বিলাকৰ ওপৰত আমি এখন বাটৰ নাটৰ কথাও আমি এই সভাতে উত্থাপন কৰা হৈছে। আৰু সাংগঠনিক কৰ্মশালা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হ'ব। সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হ'লে তিনিচুকীয়া জিলাখনত আমাৰ যিসমূহ দাবী আছে, আমাৰ বৰ্তমান সময়ত নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰা যিবোৰ বিষয়, সেই বিষয়বোৰৰ ওপৰত আমাৰ এটা বৃহৎ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম। আৰু এই সভাখনত আমি আশা ৰাখিছোঁ আমাৰ তিনিচুকীয়া অঞ্চলটোৰ যিসমূহ বিষয়, সেই বিষয়বিলাক এটা উপস্থাপক সমাধান সূত্ৰ ওলাব বুলি আমি আশা ৰাখিছোঁ। গতিকে অনাগত দিনত আপোনালোকৰ যেনেধৰণৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আপোনাক কামনা কৰিলোঁ। আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন সাফল্যমণ্ডিত কৰি পেলাই আমাৰ যিসমূহ কৰণীয় দায়িত্ব আমি সেৱা, সেই ৰাইজৰ বাবে আমি চিৰদিন সেৱা আগবঢ়াই যাম। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন
প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ NJ Production, your vision, our creation. আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী NJ Productionৰ সৈতে আজিয়ে যোগাযোগ কৰক